হেল্ল' গাইজ, পুনৰ এতিয়া মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যোৱাকালি মামাই অসম আৰক্ষী বিভাগৰ যিটো আমাৰ এপইণ্টমেণ্ট লেটাৰ দিবলগীয়া বিষয়ে মামাই ঘোষণা কৰিলে। আৰু যিহেতু আমাৰ উঠা বলা হৈ আছে মনবিলাক কেতিয়া এপইণ্টমেণ্ট লেটাৰ দিবগৈ, তাৰ বিষয়ে বহুত চিন্তাত পৰি আছে। কিন্তু আজি তাৰিখলৈকে এপইণ্টমেণ্ট লেটাৰ পোৱা নাই। কিন্তু যোৱাকালি মামাই আকৌ নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত বুলি ক'লেগৈ এপইণ্টমেণ্ট লেটাৰ। আৰু তাৰ কাৰণে আমি যেনেকুৱা নহওক আমি ৱেইট কৰিব লাগিব, যিমানেই দেৰি নহওক লাগে আমি ৱেইট কৰিব লাগিব। আৰু যেতিয়া আমাৰ এপইণ্টমেণ্ট লেটাৰ পোৱা যাব তাৰ পিছদিনাখনতে আপোনালোকৰ কাৰণে নতুন পদো আহিব 4000 ভেকেঞ্চি। আৰু এতিয়া কোন তাৰিখে দিব পাৰে তাৰ ওপৰত এপইণ্টমেণ্ট লেটাৰ বিষয়ে জনাই দিছোঁ। আমাৰ যিহেতু আজি 21 তাৰিখ আৰু আমি দুদিনমান ৱেইট কৰিব লাগিব, 2-এদিনমান আমি ৱেইট কৰাৰ পাছত আমাৰ এনেই ইনফৰ্মেশ্যন এটা ন'টিফিকেশ্যন SLPRBৰ পৰা আমাৰ অহাৰ চান্সটো আছে। ইমান তাৰিখে তহঁতৰ যিমানখিনি অসম আৰক্ষী বিভাগৰ এপইণ্টমেণ্ট লেটাৰবিলাক নিজৰ মোবাইলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব বুলি এটা ন'টিফিকেশ্যন আহিব। আৰু মোবাইলত কিবাটো ডাউনলোড কৰিব পাৰিলেও আমি তাত গৈ কিনে গুৱাহাটী যাবই লাগিব। তাত মামাই আহিব, তাত কিছু ইনফৰ্মেশ্যন দিব নিউ ভেকেঞ্চিৰ কাৰণে। আৰু মিটিং এটা তাত বহিব, তাৰ কাৰণে আমি যাব লাগিব। এপইণ্টমেণ্ট লেটাৰটো চবকে নিদিয়ে একেদিনা, প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা এজনকৈ দিবগৈ। তাৰ কাৰণে আমি যাবই লাগিব। আৰু এক্সাইটেডটো হৈ আছে যাবৰ কাৰণে। আৰু তাত যোৱাটো এটাই ফূৰ্তিলগীয়া লাগে। আৰু চবেই আহিব, যিমানখিনি অসম আৰক্ষী বিভাগৰ গ্ৰেড 4 হওক, বাৰ্বাৰ হওক, বটমেন হওক, আছাম কামাণ্ডো হওক, AVUB, ড্ৰাইভাৰ কনষ্টেবল, এইবিলাকৰ গোটেই ভেকেঞ্চিটোৰ ওপৰত একেলগে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'বগৈ। আৰু চবেই আহিব তাত, সেইকাৰণে এটা ফূৰ্তি। আৰু এটা ইমান দিনৰ পৰা আমি কষ্ট কৰি সেইটো সফলতাটো পাইছোঁ, তাৰ কাৰণে আমি এপইণ্টমেণ্ট লেটাৰটো বহুত দিনৰ পৰা আমি অপেক্ষাই কৰি আছোঁ। আৰু তাত যাবৰ কাৰণে চবেই এক্সাইটেড হৈ আছে। যিমান দূৰলৈকে গম পাইছোঁ লগৰবিলাকেও কৈছে মই যাম, আৰু চবেই এক্সাইটেড। আৰু এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পাছত আপোনালোকৰ নিউ ভেকেঞ্চি আহিব, আছাম কামাণ্ডো, APF জেলাৰ এক্সাইজ কামাণ্ডো, গোটেই ভেকেঞ্চিৰ লগত আহিবগৈ। তাৰ পিছদিনাখনৰ পৰা আপোনালোকৰ হয়তো এপ্লাই চলিব পাৰে। আৰু এপইণ্টমেণ্ট লেটাৰ মামাই যোৱাকালি ক'লে নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত ADRE হওক, আছাম পুলিচ হওক, গোটেই ভেকেঞ্চিটোৰ ওপৰত এপইণ্টমেণ্ট লেটাৰ দিমগৈ বুলি ক'লে। আৰু স্ক্ৰিপ্টটো দেখাই নিদিওঁ, আৰু স্ক্ৰিপ্টটোতো চবেই যিটো মামাই ভিডিঅ'ত কিবা কৰিলে এইগোটা গোটেই পলকমতে এতিয়া বিয়পি হৈ আছে, চবেই চাইছে চাগে। স্ক্ৰিপ্টটো নেদেখুৱাওঁ। আৰু এপইণ্টমেণ্ট লেটাৰ অতি সোনকালে লাগে, বহুত দিন কষ্ট কৰিলোঁ যেতিয়া। আৰু চবেই এনেকুৱা ভাবি আছে, আৰু যিমান পাৰে অতি সোনকালে দিয়ক মামা। আৰু এপইণ্টমেণ্ট লেটাৰ লাগে। আৰু নিউ ভেকেঞ্চি এতিয়া যিমানখিনি বন্ধু বান্ধৱীৰ কাৰণে নিউ ভেকেঞ্চিটো অতি সোনকালে আপোনালোকে এপ্লাই কৰাই দিয়ক। আৰু ইণ্টাৰভিউ পাতি দিয়ক অতি সোনকালে। ইমান অসম আৰক্ষী বিভাগৰ কাৰণে ইমান মানে বয়স পাৰ হৈ যায় এটা ভেকেঞ্চি ধৰিবৰ কাৰণে, 3-4 বছৰ লাগি যায়। সেনেকুৱা যাতে নহওক, 3-4 মাহ 5 মাহৰ ভিতৰতে কমপ্লিট কৰি দিয়ক। এটা এপইণ্টমেণ্ট লেটাৰ দি দিয়ক সিহঁতকো, আৰু অতি সোনকালে হ'ব লাগে। আৰু এয়াই আছিলে আপোনালোকক থুলমূলকৈ ইনফৰ্মেশ্যনটো দিলোঁ। নৱেম্বৰ ডিচেম্বৰৰ ভিতৰতে হ'ব বুলি ক'লে। ঠিক মোৰ হিচাপত ডিচেম্বৰলৈকে নাপাব চাগে, নৱেম্বৰ লাষ্ট উইকলৈকে আমি ৱেইট কৰিব লাগিব আছাম আৰক্ষী বিভাগৰ কাৰণে। আৰু যিমান পাৰে অতি সোনকালে দিয়ক। আৰু আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো চাই অলপ ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। জয় হিন্দ, জয় ভাৰত।